অৱশেষত থলুৱা গাহৰি পালকলৈ আহিল ভাল খবৰ। মুখ্যমন্ত্ৰীৰ মতে দ্বিতীয় কা আন্দোলন হ'ল অসমত। 31 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৈছিল, আমিতো একো শুনাই নাই, এইটোতো মিডিয়া ক্ৰিয়েশ্যন হয়। আৰু গাহৰি পালকসকলে যিটো কৈ আছে যে অমুকে ফেক্টৰী খুলিব নালাগে, অসমত বন্ধ কৰিলেও তেওঁলোকেতো শ্বিলঙতো খুলিব পাৰে। মানুহ নাহে অসমত আহিব বুলি 2,20,000 লাখলৈ। এইটো ছেকেণ্ড CA এজিটেশ্যন এটা হৈ আছে। আৰু এয়া 19 ফেব্ৰুৱাৰীত ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে কৈছে, মই 2 এদিনত দেখি আছিলোঁ গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ঠিকেই এইজন মুখ্যমন্ত্ৰীয়ে জাপানৰ চাৰুৱেন প্ৰকফেন গ্ৰুপৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে বহিছিল আলোচনাত। পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালেও বহিৰাগত কোম্পানীটোৰে আলোচনাত মিলিত হৈ গাহৰি পালনৰ দায়িত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল। আৰু তাৰ পাছতে ক্ষুব্ধ হৈ পৰিছিল অসমৰ থলুৱা গাহৰি পালকসকল। চৰকাৰক সিদ্ধান্ত বাতিলৰ দাবী তুলিছিল সদৌ অসম গাহৰি পালক সন্থাই। ইফালে চৰকাৰৰ লক্ষ্য আছিল এডভান্টেজ আছাম 2.0ৰ জৰিয়তে গাহৰিৰ ব্যৱসায় বিদেশী কোম্পানীটোক গতাই দিয়াৰ। কিন্তু অৱশেষত গাহৰি পালকৰ সিদ্ধান্তত মোহৰ মাৰিবলৈ বাধ্য হ'ল চৰকাৰ। এডভান্টেজ অসম 2.0ৰ সন্মিলনৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বহিৰাগত কোম্পানীক নিদিয়ে গাহৰি পালনৰ দায়িত্ব। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আদৰণি সদৌ অসম গাহৰি পালক সন্থাৰ। আমি আশ্বস্ত হৈছোঁ আৰু তেখেতক পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। CP গ্ৰুপক গাহৰি পালনৰ কাৰণে দিয়াৰ যিটো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছিলে, সেই সিদ্ধান্তটো বাতিল কৰাৰ বাবে আমি সেইটো চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। আৰু বহু ক্ষোভেৰে আমি সদৌ অসম গাহৰি পালক সন্থাই আপোনালোকৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হৈছিলোঁ। কিন্তু আমি অতিকৈ সুখী, গাহৰি পালকসকলক মাতি নি আলোচনা কৰি যে বাহিৰৰ কোনো CP কোম্পানীক অসমত প্ৰৱেশ কৰিব নিদিওঁ। ইতিপূৰ্বে পশুপালন মন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হৈ এই কথা স্পষ্ট কৰিছে সামাজিক মাধ্যম যোগে। উল্লেখ্য, থলুৱা গাহৰি পালকসকলক লৈ বিধানসভাত বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰিলে থলুৱা গাহৰি পালকক চৰকাৰী সুবিধা দিয়াৰ দাবী। গোটেই অসমত কিমান সৰু সৰু গাহৰি পালক আছে, তেখেতসকলৰ বাবে ফুডাৰ কাৰ্ডৰ ছিষ্টেম এটা কৰিবলৈ মই সদনৰ যোগেদি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। 4,000-5,000 খৰচ কৰি চৰকাৰৰ ফালৰ পৰা এটা পিগ হাউচ বনাই দিয়া হয়, তেতিয়া তেওঁলোক আৰু ইকনমি, এইটোৱে কিন্তু এটা ৰিভলিউশ্যন আনি দিব লোকেল ইকনমিত। যদি এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লয়, সঁচা অৰ্থত উপকৃত হ'ব থলুৱা পালকসকল। যদি প্ৰকৃত গাহৰি পালকসকললৈ এটা কাৰ্ড আহে, সেই কাৰ্ডটো চৰকাৰে নিশ্চয় কিবা এটা সা সুবিধা লৈ পেলানিহে কাৰ্ডটো দিব। সেই কাৰ্ডটো পালে আমি ভাল সুবিধা এটা চৰকাৰৰ ফালৰ পৰা পাম বুলি আশা ৰাখিছোঁ। বীৰৰ সহযোগত দেৱজিৎ নন্দনৰ ৰিপৰ্ট, প্ৰাগ নিউজ।